অসমৰ মাটিৰ তলৰ পৰা তেল নিষ্কাশন কৰি অন্যতম ধনী ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰা অইল ইণ্ডিয়া লিমিটেডৰ সমগ্ৰ বিষয়ববীয়াসকলক CMDকে ধৰি সকলো ডাইৰেক্টৰক ক'ব খুজিছো যে ৰাজীৱ ভটিয়াৰ পত্নীক অইল ইণ্ডিয়া লিমিটেডত চাকৰি প্ৰদান কৰিব লাগে। এইটো মোৰ দাবী উত্থাপন কৰিছো। আমাৰ এই অঞ্চলবোৰতো অইল ইণ্ডিয়া লিমিটেডৰ খনন আৰু উৎপাদন হয়। গতিকে আমি সকলো ৰাইজৰ হৈ জনতাৰ হৈ জনতাৰ শিল্পী গৰাকীক প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আপোনালোকক সকলোকে সন্মুখত ৰাখি এই কথা ক'ব খুজিছো, অইল ইণ্ডিয়া লিমিটেডৰ অসমৰ প্ৰতি যিটো জাতীয় দায়বদ্ধতা, জনতাৰ শিল্পীৰ প্ৰতি যিটো দায়বদ্ধতা, সেইটো পালন কৰি ৰাজীৱ ভটিয়াৰ পত্নীক অইল ইণ্ডিয়া লিমিটেডত চাকৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে। সকলোৱে জানো যে এগৰাকী জনতাৰ শিল্পী, এগৰাকী গণশিল্পী, যিগৰাকীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল, অসমীয়া মানুহক কৰা অন্যায়ৰ বিৰুদ্ধে মাত মাতি কেতিয়াও আপোচ নকৰাকৈ সংগীত পৰিৱেশন কৰিছিল, কেতিয়াও কাৰো পদলেহন নকৰাকৈ, কেতিয়াও কাৰো লগত কম্প্ৰমাইজ বা আপোচ নকৰাকৈ কাম কৰিছিল। আৰু সেইকাৰণে তেওঁ পাব লগা প্ৰাপ্য অধিকাৰ তেওঁলোকক চৰকাৰে দিব লগা স্বীকৃতি আজিলৈকে নিদিলে। গতিকে আমি চৰকাৰৰ ওপৰত বৰ বেছি আশা কৰিব খোজা নাই। অসমৰ মাটিৰ তলৰ পৰা তেল নিষ্কাশন কৰি অন্যতম ধনী ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰা অইল ইণ্ডিয়া লিমিটেডৰ সমগ্ৰ বিষয়ববীয়াসকলক CMDকে ধৰি সকলো ডাইৰেক্টৰক ক'ব খুজিছো যে ৰাজীৱ ভটিয়াৰ পত্নীক অইল ইণ্ডিয়া লিমিটেডত চাকৰি প্ৰদান কৰিব লাগে। এইটো মোৰ দাবী উত্থাপন কৰিছো। গতিকে এইটো জাতীয় দায়িত্ব। আমাৰ এই অঞ্চলবোৰতো অইল ইণ্ডিয়া লিমিটেডৰ খনন আৰু উৎপাদন হয়। গতিকে আমি সকলো ৰাইজৰ হৈ জনতাৰ হৈ জনতাৰ শিল্পী গৰাকীক প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আপোনালোকক সকলোকে সন্মুখত ৰাখি এই কথা ক'ব খুজিছো, অইল ইণ্ডিয়া লিমিটেডৰ অসমৰ প্ৰতি যিটো জাতীয় দায়বদ্ধতা, জনতাৰ শিল্পীৰ প্ৰতি যিটো দায়বদ্ধতা, সেইটো পালন কৰি ৰাজীৱ ভটিয়াৰ পত্নীক অইল ইণ্ডিয়া লিমিটেডত চাকৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে।